জাতি আৰু জাতিৰ মাজত সংঘাত লগাবৰ কাৰণে হিন্দু আৰু মুছলমানৰ মাজত সংঘাত লগাবৰ কাৰণে আপোনালোক সকলোলৈকে শ্ৰদ্ধা জনাই শিৱসাগৰ আৰু অসমৰ সাম্প্ৰতিক যি অত্যন্ত স্পৰ্শকাতৰ পৰিস্থিতি সেই সম্পৰ্কে কিছু কথা ক'বৰ কাৰণে আপোনালোকক আজি আমাৰ বাসভৱনলৈ আমন্ত্ৰণ কৰি অনা হৈছে। কালি শিৱসাগৰত যিখন নাগৰিক সভা অনুষ্ঠিত হৈ গ'ল সেইখন এখন ঐতিহাসিক নাগৰিক সভা হৈ গ'ল আৰু কালিৰ ঐতিহাসিক নাগৰিক সভাৰ পাছত অন্ততঃ আমি শিৱসাগৰবাসীয়ে এতিয়া গৌৰৱৰে বুকু ডাঠ কৰি ক'ব পাৰোঁ যে শিৱসাগৰ ঐতিহাসিক শিৱসাগৰ হৈ আছিলে, সম্প্ৰীতিৰ শিৱসাগৰ হৈ আছিলে, হৈ আছে আৰু সদায় হৈ থাকিব। ইয়াত কিছু সংখ্যক মানুহে সংঘাত লগাবৰ কাৰণে জাতি আৰু জাতিৰ মাজত সংঘাত লগাবৰ কাৰণে হিন্দু আৰু মুছলমানৰ মাজত সংঘাত লগাবৰ কাৰণে যদিও চেষ্টা কৰিছিলে সেই প্ৰচেষ্টা যে কোনোপধ্যে সফল কাম হ'বলৈ নিদিয়ে কালিৰ ঐতিহাসিক নাগৰিক সভাই আচলতে প্ৰমাণ কৰি দিলে। কালিৰ যিখন ঐতিহাসিক নাগৰিক সভা অনুষ্ঠিত হ'ল সেইখনে অত্যন্ত নিৰপেক্ষভাৱে আৰু অসমৰ জাতীয় প্ৰশ্নত সঠিক অৱস্থান গ্ৰহণ কৰি খুব বিজ্ঞানসন্মতভাৱে কেনেকৈ অসমীয়া জাতিটো আগবাঢ়ি যাব লাগিব তাৰ পথ নিৰ্দেশনা দি গ'ল। সেইকাৰণে কালিৰ আপোনাৰ যি নাগৰিক সভা আছিলে সেই নাগৰিক সভাৰ উদ্যোক্তাসকল, সেই নাগৰিক সভাৰ লগত জড়িত নাগৰিকসকল, সেই নাগৰিক সভাত উপস্থিত থকা বিশিষ্ট নাগৰিকসকল, এই সকলোৰে প্ৰতি মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু শিৱসাগৰ সমষ্টিৰ এজন বিধায়ক হিচাপে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ যে কালি শিৱসাগৰে সংঘাত নহয় সমন্বয় আৰু সম্প্ৰীতি এই বাৰ্তা কালি গোটেই অসমৰ বুকুলৈ আগবঢ়াই দিলে। কিন্তু সেই সমন্বয় বাৰ্তা দিওঁতে এটা সঠিক পথৰো তেওঁলোকে সঠিক পথ এটাও দেখুৱাই থৈ গুচি গ'ল। প্ৰথম কথা, শিৱসাগৰত যে সাম্প্ৰদায়িক সংঘৰ্ষ হ'বলৈ নিদিয়ে, সাম্প্ৰদায়িক সংঘাত যে পথ নহয় সেই কথাটো খুব স্পষ্টকৈ নাম ধৰি দুইটা পক্ষৰ নাম ধৰি যিধৰণে কৈ দিলে সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ। ভাল খবৰ এইটোৱে যে কালিৰ নাগৰিক সভাই যেনেকৈ শৃংখল চলিহা বা চিতু বৰুৱাৰ নাম লৈছে ঠিক একেটা সময়তে ইউনিছ তামুলীৰ নাম লৈছে আৰু স্পষ্টকৈ কৈছে যে অসমীয়া মানুহৰ যি শংকা যে বিদেশীয়ে অসমখন দখল কৰি পেলাব নেকি, এইটো হ'ল প্ৰত্যেকজন অসমীয়া মানুহৰ শংকা আৰু সেই শংকা মোৰ অখিল গগৈৰো শংকা, সেই শংকা বিধায়ক অখিল গগৈৰো শংকা, সেই শংকা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰো শংকা যে বাংলাদেশীয়ে বিদেশীয়ে অসমৰ ৰাজনৈতিক অধিকাৰ কাঢ়ি নিব নেকি, মাটিৰ অধিকাৰ কাঢ়ি নিব নেকি, বিদেশী নাগৰিকৰ সংখ্যা গৰিষ্ঠতাই আমাৰ জাতীয় অস্তিত্ব বিপন্ন কৰিব নেকি। কালি সেই মূল শংকাক শিৱসাগৰ নাগৰিক সভাই সঁচাকৈ ডিল কৰিবলৈ সক্ষম হৈছে।
হেতুক নাগৰিক সভাই সেই বিষয়টো আলোচনা কৰিবলৈ সক্ষম হৈছে আৰু আলোচনা কৰি এটা পথ নিৰ্দেশনা দিছে। 1 নম্বৰ কথা কৈছে যে উজনি অসমত যদি কোনো সংখ্যা সন্দেহযুক্ত নাগৰিকে চৰকাৰী ভূমি বেদখল কৰিছে সেইটো সহ্য নকৰিব বুলি কালি নাগৰিক সভাই কৈছে, যেটো সমৰ্থনযোগ্য, খুব সমৰ্থনযোগ্য। কালি আমি দেখিবলৈ পাইছিলোঁ যে চৰকাৰী ভূমিত কোনো সন্দেহযুক্ত নাগৰিকে নিজৰ গাঁও পাতিব শিৱসাগৰত, এইটো আমি কেতিয়াও কোনেও সমৰ্থন নকৰোঁ। সেই সন্দেহযুক্ত নাগৰিক মুছলমানেই হওক বা সেই সন্দেহযুক্ত নাগৰিক হিন্দুৱে হওক, শিৱসাগৰত আমাৰ ঐতিহাসিক শিৱসাগৰত দূৰৰ পৰা আহে, অন্য কোনোবা জিলাৰ পৰা আহে, সেয়া আপোনাৰ নামনি অসমেই হওক, সেয়া বৰাক উপত্যকাই হওক, সেয়া বাংলাদেশৰ পৰা ডাইৰেক্ট আহিয়ে হওক, এনেকৈ আমাৰ চৰকাৰী ভূমি দখল কৰিব, এইটো আমি কেতিয়াও নামানো। গতিকে বিধায়ক হিচাপে মই স্পষ্টকৈ এটা কথা কৈ দিছোঁ যে শিৱসাগৰত চৰকাৰী ভূমিত যদি কোনোবা সন্দেহযুক্ত নাগৰিকে বেদখল কৰিছে, তাক কেতিয়াও সহ্য কৰা নহ'ব, তাক মানি লোৱা নহ'ব আৰু প্ৰশাসনক তেনেকুৱা বেদখল উচ্ছেদ কৰিবৰ কাৰণে নিৰ্দেশ দিয়া হ'ব। এই কথাটো মই স্পষ্টভাৱে আপোনালোকক জনাই ল'ব খুজিছোঁ। দ্বিতীয় বস্তুটো হ'ল, কালি নাগৰিক সভাই খুব সুন্দৰকৈ এটা বস্তু কৈছে যে সঁচাকৈ অসমীয়া মানুহৰ অস্তিত্বলৈ সংকট আহিছে আৰু অসমীয়া মানুহৰ অস্তিত্বৰ সংকট যদি নাইকিয়া কৰিব লাগে তেতিয়াহ'লে 6 জনগোষ্ঠীৰ জনজাতিকৰণ লাগিব আৰু 6 জনগোষ্ঠীৰ লগতে কলিতা আৰু নাথযোগীসকলৰ জনজাতিকৰণ লাগিব। এই জনজাতিকৰণ হৈ যোৱাৰ লগে লগে অসমত জনজাতিৰ সংখ্যা বৃদ্ধি পাব আৰু তেতিয়া নিজে নিজে বিধানসভাৰ আসন, লোকসভাৰ আসন এইবিলাক জনজাতি মানুহৰ কাৰণে সংৰক্ষিত হ'ব আৰু SC মানুহৰ কাৰণে সংৰক্ষিত হ'ব, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ কাৰণে সংৰক্ষিত হ'ব আৰু তেতিয়া ৰাজনৈতিকভাৱে আমি সুৰক্ষিত হ'ম। গতিকে কালি আপোনাৰ যিটো বোধহয় প্ৰথম প্ৰস্তাৱটোৱে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব লাগে আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে কলিতা আৰু নাথযোগীসকলৰ জনজাতিকৰণ হ'ব লাগে। তো এই কথাটো আমি সমৰ্থন কৰিছোঁ আৰু অসম চৰকাৰক 6 জনগোষ্ঠীৰ জনজাতিকৰণ অনতি বিলম্বে কৰিবৰ কাৰণে আমি অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। এইটো আমাৰ সমগ্ৰ শিৱসাগৰৰ দাবী, এইটো আমাৰ নাগৰিকসকলৰ দাবী আৰু এইটো বিধায়ক হিচাপে অখিল গগৈৰো দাবী আৰু এইটো শিৱসাগৰৰ ৰাইজৰো দাবী যে অতি সোনকালে 6 জনগোষ্ঠী মৰাণ, মটক, আহোম, চুতীয়া, চাহ জনগোষ্ঠী আৰু কোচ ৰাজবংশী আদিবাসী এখেতসকলক এই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে। কলিতাসকলে জনজাতিকৰণৰ দাবী উত্থাপন কৰি আছে, তেওঁলোককো কৰিব লাগে, অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ হয় তেওঁলোকো, আৰু ঠিক তেনেকৈ নাথ আৰু যোগীসকলে কৰি আছে, তেওঁলোকৰ কাৰণে কৰিব লাগে। আৰু তাৰ পাছত জনজাতি আৰু অনুসূচিত জাতি SC আৰু ST তেওঁলোকৰ কাৰণে বিধানসভা, লোকসভা, চাকৰি, শিক্ষা এই আটাইবিলাকতে আসন সংৰক্ষণ যেতিয়া হৈ যাব তেতিয়া অসমীয়া মানুহ সুৰক্ষিত হ'ব। গতিকে অতি সোনকালে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যি দাবী উত্থাপন কৰিছে তাৰ লগতে মই লগত 2টা জনগোষ্ঠীক যোগ কৰি দিছোঁ, কলিতাসকল আৰু নাথযোগীসকল, এখেতসকলৰ জনজাতিকৰণ হ'ব লাগে আৰু ST আৰু SCৰ কাৰণে আসন সংৰক্ষণ হ'ব লাগে। এই দাবী উত্থাপন কৰিছোঁ আৰু উত্থাপন কৰি অসমক ৰাজনৈতিকভাৱে সুৰক্ষিত কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আৰু সঠিকভাৱে নাগৰিক সভাই সিদ্ধান্ত লৈছে
যে ইয়াৰ পাছত এখন খিলঞ্জীয়াৰ মানে খিলঞ্জীয়াৰ সকলো খিলঞ্জীয়া মানুহৰ, সেয়া হিন্দু হওক মুছলমান হওক, সকলো খিলঞ্জীয়া মানুহৰ এক গণসমাৱেশ অনুষ্ঠিত কৰিব বুলি যি সিদ্ধান্ত লৈছে, মই ভাবোঁ এইটো এটা সঠিক সিদ্ধান্ত। উজনি অসমৰ সকলো খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ কাৰণে, উজনি অসমৰ নহয়, নামনি অসমৰো, বৰাক উপত্যকাৰ যিখিনি খিলঞ্জীয়া মানুহ আছোঁ আমি, সকলো খিলঞ্জীয়া মানুহৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে, আৰু অসম সদায় খিলঞ্জীয়া মানুহৰ নেতৃত্বত চলিব লাগিব। নেতৃত্বত আমাৰ মাজত বাকীবিলাকৰ বহুতৰ ডিফাৰেঞ্চ এটাই হ'ল যে বাকীবিলাকে প্ৰভুত্ব বুলি কয়, প্ৰভুত্ব শব্দটো আনডেমক্ৰেটিক বুলি মই ভাবোঁ। সেইকাৰণে আমি কৈছোঁ খিলঞ্জীয়াৰ নেতৃত্বত অসম চলিব লাগিব, এইটো কনফাৰ্ম। আৰু যিহেতু খিলঞ্জীয়াৰ নেতৃত্বত অসম চলিব লাগিব, এইটো কালিৰ নাগৰিক সভাৰো প্ৰস্তাৱ, আৰু নাগৰিক সভাই গণসমাৱেশৰ আয়োজন কৰিছে। ডেফিনেটলি সেই নাগৰিক সভাৰ গণসমাৱেশৰ প্ৰতি আমাৰ ৰাইজৰ দলৰ পূৰ্ণ সমৰ্থন থাকিব। আনহাতে এই খিলঞ্জীয়াৰ সুৰক্ষাৰ কাৰণে আমি অহা 16 আগষ্ট তাৰিখৰ পৰা অসমত জাতীয় জাগৰণ যাত্ৰা নামৰ এটা যাত্ৰা আৰম্ভ কৰিব খুজিছোঁ। অসমীয়া জাতিৰ জাতীয় জাগৰণ যাত্ৰা। এই জাতীয় জাগৰণ যাত্ৰাত আমি বিদেশী সমস্যাৰ স্থায়ী সমাধানৰ কাৰণে NRCখন সম্পূৰ্ণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিম, আৰু NRCখন সম্পূৰ্ণ কৰি NRCত নাম থকা সকলো মানুহকে অসমীয়া নামৰ এখন আইডেণ্টিটি কাৰ্ড দিবৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাম। অসমীয়া নামৰ এখন আইডেণ্টিটি কাৰ্ড যাতে প্ৰত্যেকজন নাগৰিকক দি দিয়া হয়, যাৰ NRCত নাম থাকিব, আৰু যাৰ এই অসমীয়া নামৰ আইডেণ্টিটি কাৰ্ডখন নাথাকিব তেওঁকে বিদেশী বুলি আমি লগে লগে চিনাক্ত কৰিব পাৰিম আৰু তেওঁক বহিষ্কাৰ কৰিব পাৰিম। এই দাবী আমি উত্থাপন কৰিম, 1 নম্বৰ। 2 নম্বৰ, 6 জনগোষ্ঠী আৰু কলিতা আৰু নাথসকলৰ জনজাতিকৰণৰ আমি দাবী উত্থাপন কৰিম। 3 নম্বৰ, আমি অসমক সাংবিধানিক সুৰক্ষা কৱচ প্ৰদান কৰিবৰ কাৰণে ভাৰতৰ সংবিধানৰ 371 ক 371A 371 ক অনুচ্ছেদ বা আৰ্টিকল অসমত কাৰ্যকৰী কৰি অসমৰ মাটিৰ ওপৰত অসমৰ অধিকাৰ, আৰু অসমৰ মাটিৰ তলত থকা তেল, কয়লা, চূণশিল অৰ্থাৎ খনিজ পদাৰ্থৰ ওপৰত অসমৰ মানুহৰ অধিকাৰ প্ৰতিষ্ঠাৰ কাৰণে ভাৰতৰ সংবিধানৰ যিটো একমাত্ৰ আপোনাৰ 370 নাইকিয়া কৰি দিয়াৰ পাছত একমাত্ৰ যিটো আছে 371 371 অনুচ্ছেদ অসমৰ কাৰণে কাৰ্যকৰী কৰিবৰ কাৰণে দাবী উত্থাপন কৰে। গতিকে অহা 16 আগষ্ট তাৰিখৰ পৰা আমি ৰংঘৰত শপত লৈ, ৰংঘৰত সেৱা কৰি বা তলাতল ঘৰত সেৱা কৰি আমি আমাৰ যাত্ৰা আৰম্ভ কৰিম। শিৱসাগৰৰ পৰাই যাত্ৰা আৰম্ভ কৰিম, আৰু এই যাত্ৰাৰ উদ্দেশ্য হ'ব অসমৰ থলুৱা খিলঞ্জীয়া মানুহৰ নেতৃত্বত অসম গঢ়িব লাগে এই দাবীত, আৰু বিদেশী সমস্যাৰ এটা স্থায়ী সমাধান কৰিব লাগে এই দাবীত আমি আমাৰ যাত্ৰা আৰম্ভ কৰিম। গতিকে এইখিনি কথা আপোনালোকক জনালোঁ। কালি আৰু এটা খুব ইতিবাচক ঘটনা সংঘটিত হৈছে অসমৰ ৰাজনৈতিক জীৱনত, সেইটো হ'ল শৃংখল চলিহাট বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা ডাঙৰীয়াক কালি তেওঁলোকৰ বীৰ লাচিত সেনাই এমাহৰ কাৰণে অব্যাহতি দিছে, অমাহৰ কাৰণে তেওঁক জিৰণি দিছে। কালিৰ যিটো সেই প্ৰস্তাৱ আছিলে, কালিৰ যিটো নিৰ্দেশ বীৰ লাচিত সেনাৰ, এই বীৰ লাচিত সেনাৰ সেই নিৰ্দেশটোৰ কাৰণে মই বীৰ লাচিত সেনাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আপোনালোক সকলোৱে জানে যে মই বীৰ লাচিত সেনালৈ এখন চিঠি দিছিলোঁ। তেখেতসকলৰ মুখ্য সচিব ৰন্তু পানীফুকনলৈ মই এখন চিঠি দিছিলোঁ, আৰু চিঠিত মই শৃংখল চলিহাই কেনেদৰে শিৱসাগৰত সাম্প্ৰদায়িক সংঘাত লগাব খুজিছে
আৰু সমগ্ৰ অসমত তেওঁ কেনেকৈ মুখ্যমন্ত্ৰীৰ হৈ কাম কৰিছে, বিজেপি RSSৰ হৈ কাম কৰিছে, সেই কথাটো মই আঙুলিয়াই দিছিলোঁ। কিন্তু কালি যেতিয়া নাগৰিক সভাই পোনপটীয়াকৈ শৃংখল চলিহাৰ নাম যিহেতু কালি পোনপটীয়াকৈ নাগৰিক সভাই ল'লে যে তেওঁ শিৱসাগৰত সাম্প্ৰদায়িক সংঘাত লগাবলৈ চেষ্টা কৰিছে। গতিকে যেতিয়া কেন্দ্ৰীয় কমিটিৰ এজন মানুহক তাৰ স্থানীয় নাগৰিকসকলে প্ৰস্তাৱ লৈ আমাৰ সমাজৰ বেয়া কাম কৰিছে বুলি কৈ দিব, তেওঁক বহিষ্কাৰ কৰিবই লাগিব, কোনো ৰাস্তা নাথাকে। কালি ৰাইজৰ দলৰ যদি কেন্দ্ৰীয় কমিটিৰ এজন বিষয়ববীয়া কিবা বেয়া কামৰ কাৰণে কালি শিৱসাগৰত যদি প্ৰস্তাৱ লয় যে নাই সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ লৈছে, তেতিয়াহ'লে তেওঁক আমি দলে বহিষ্কাৰ কৰিবই লাগিব। গতিকে কালি নাগৰিক সভাৰ এটা ডাঙৰ ফলাফল হ'ল যে কালি শৃংখল চলিহাক নাগৰিক সভাই নাকি লগালে। আৰু সেই নাকি লগোৱাৰ কাৰণে মই বীৰ লাচিত থানাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু তাৰ অৰ্থ নিশ্চয় এইটো নহয় যে আমি খিলঞ্জীয়া মানুহৰ অধিকাৰ নিবিচাৰিম। তাৰ অৰ্থ নিশ্চয় এইটো নহয় যে খিলঞ্জীয়া মানুহৰ নেতৃত্বৰ কথা আমি নকম। আমি হাজাৰবাৰ খিলঞ্জীয়া মানুহৰ নেতৃত্বৰ কথা ক'ম, খিলঞ্জীয়া মানুহৰ অধিকাৰৰ কথা ক'ম। কিন্তু খিলঞ্জীয়া মানুহৰ অধিকাৰৰ কথা কওঁতে ধৰ্মৰ ভিত্তিত খিলঞ্জীয়া মানুহৰ মাজত আকৌ সাম্প্ৰদায়িক সংঘাত লগাবলৈ আমি চাব নালাগিব। ডিফাৰেঞ্চ এইখিনিয়ে, পাৰ্থক্য এইখিনিয়ে যে খিলঞ্জীয়া মুছলমান গৰীয়াসকলৰ লগত বা মৰিয়াসকলৰ লগত আমি খিলঞ্জীয়া অসমীয়া মানুহবিলাকে যদি যুদ্ধ কৰিবলৈ যাওঁ, সেইটোতো আৰু কেতিয়াও হ'ব নোৱাৰে। একেটা সময়তে আকৌ খিলঞ্জীয়া গৰীয়া মানুহে কোনোবা সন্দেহযুক্ত নাগৰিকক আকৌ ৰক্ষণাবেক্ষণ দিব, এইটোও হ'ব নোৱাৰে। আৰু সেইকাৰণে কালি সঠিকভাৱে কালি নাগৰিক সভাই আপোনাৰ ইউনিছ তামুলীৰ নামো লৈছে। এতিয়া আচলতে সেইটো বাধ্য হৈ আছিলে, বীৰ লাচিত থানা কালি আচলতে বাধ্য আছিলে যে নাগৰিক সভাই শিৱসাগৰৰ নাগৰিকসকলে শৃংখল চলিহাই সাম্প্ৰদায়িক সংঘাত লগাব খুজিছে বুলি যেতিয়া প্ৰস্তাৱ লৈছে, তাৰ পাছত আৰু শৃংখল চলিহাক কেতিয়াও মই ভাবোঁ যে পাৰ্টিত ৰাখিব নোৱাৰে। আৰু নাগৰিকসকলে শৃংখল চলিহাই সাম্প্ৰদায়িক সংঘাত লগাব লৈছিলে বুলি কোৱাৰ পাছত আৰু তেওঁৰ দলে, তেওঁৰ সংগঠনে শৃংখল চলিহাক আচলতে সাময়িক বিৰতি দিয়াৰ পাছত মই ভাবোঁ যে শৃংখল চলিহাই আৰু সেই সংগঠন কৰাৰ কোনো পৰিৱেশ নাথাকে। মই ভাবোঁ যে শৃংখল চলিহাৰ যদি আত্মসন্মান আছে, তেওঁ বীৰ লাচিত থানা নিজে নিজে এৰি দিব লাগে, যদি আত্মসন্মান আছে আৰু। কিন্তু আজিকালি প্ৰব্লেম কি, সংগঠনবিলাক অকল বহুত সংগঠন দেই, চব নহয়, আৰু কিছুমান সংগঠনৰ নেতা অকল সংগঠনৰ টকাৰে চলি থাকে। মানে সংগঠনটোৱে তেওঁলোকৰ একমাত্ৰ বিজনেছ, লাইভলিহুড, জীৱনজাত। গতিকে তেওঁলোকক মানে বহুত নিন্দা কৰিলেও, বহুত ঠেলিয়াই গতিয়াই আঁতৰাই দিলেও তেওঁলোকে মানে সেই সংগঠন এৰিব নোৱাৰে, নহ'লে পৰিয়াল চলাবলৈ দিগদাৰ হয়। সেইকাৰণে যদি আত্মসন্মান আছে, আচলতে শৃংখল চলিহাই চিৰকালৰ কাৰণে বীৰ লাচিত থানা এৰি দিব লাগে। কাৰণ শিৱসাগৰৰ মানুহে তেওঁ সাম্প্ৰদায়িক সংঘাত লগাবলৈ লৈছে বুলি তেওঁৰ নামটো লিখি দিছে, আৰু তেওঁৰ নিজৰ সংগঠনে তেওঁ যে বেয়া কাম কৰিছে তাৰ কাৰণে তেওঁ সাময়িকভাৱে বিৰতি দিছে, সাময়িকভাৱে তেওঁক এক্সপেল কৰিছে, সাময়িকভাৱে তেওঁ মুখ বন্ধ কৰি দিছে, সাময়িকভাৱে তেওঁক বিশ্ৰাম দিছে। গতিকে তাৰ পাছত কোনো সন্মান থকা মানুহে আচলতে আৰু সেই সংগঠন কৰিব নোৱাৰে। আনহাতে চিতু বৰুৱাৰ ক্ষেত্ৰত মানে চিতু বৰুৱাৰ ক্ষেত্ৰততো কোনেও এক্সপেল কৰিব নোৱাৰে, তেওঁৱে একমাত্ৰ মানুহ, তেওঁৰ নিজৰ সংগঠনত সভাপতি সম্পাদকো চাগে তেওঁৱেই। গতিকে আৰু তেওঁকতো কোনেও এক্সপেল কৰিব নোৱাৰে। তেওঁ নিজে নিজে যদি নিজৰ বিবেচনাটো ঠিক কৰি নলয়, তেতিয়াহ'লেতো উপায় নাই। আৰু ইউনিছ তামুলী কোনো দলৰ মানুহ নহয়, কোনো সংগঠনৰ মানুহ নহয়, তেওঁ এজন ইণ্ডিভিজুৱেল। গতিকে মই আশা কৰিম যে ইউনিছ তামুলীয়ে তেওঁৰ মুখখন চিৰকালৰ কাৰণে এনেকুৱা ধৰণৰ কথা কোৱা বন্ধ কৰিব, যিটো কথাই কালি শিৱসাগৰৰ মানুহক দুখ দিছে। আৰু আশা কৰিম শিৱসাগৰৰ যি আমাৰ মানে আপোনাৰ সম্প্ৰীতি, সহবাস,
ধৰ্মীয় সহিষ্ণুতা শিৱসাগৰে অসমৰ জাতীয়তাবাদক সদায় পথ দেখুৱাই আছে সেই পথৰ পৰা শিৱসাগৰ যে বিচলিত নহয় কালি নাগৰিক সভাই প্ৰমাণ কৰিলে আৰু তাৰ পাছত শিৱসাগৰত যাতে আকৌ কোনেও সাম্প্ৰদায়িক সংঘাত লগাব নোখোজে কিন্তু মই যিসকল সংগঠনে আচলতে ইয়াত সন্দেহযুক্ত নাগৰিকৰ অৱস্থান সম্পৰ্কে জনাব খোজে মই অনুৰোধ জনাম মই আহ্বান জনাম যে তেখেতসকলে প্ৰশাসনৰ ওচৰত ডিসি আৰু এছপিৰ ওচৰত তালিকাখন দি দিয়ক যে আমুক আমুক ঠাইত চৰকাৰী মাটিত আমুক আমুক ইঘৰ মানুহে চৰকাৰী মাটি বেদখল কৰি আছে সন্দেহযুক্ত নাগৰিক হিন্দু আৰু মুছলমান সকলোকে দিব বুলি মই আশা কৰিছোঁ যদি তেনেকুৱা লিষ্ট আমি প্ৰশাসনে পাওঁ তেনেকুৱা লিষ্ট যে আমুক ঠাইত আমুক ঘৰ মানুহে চৰকাৰী মাটি বেদখল কৰি আছে আৰু তেওঁ সন্দেহযুক্ত নাগৰিক তেতিয়াহ'লে নিশ্চিতভাৱে চৰকাৰে তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব তাৰ ওপৰত প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব মই ডিসি আৰু এছপিক কম যদি সঁচাকৈ তেনেকৈ আমাৰ শিৱসাগৰত কোনো সন্দেহযুক্ত নাগৰিকে চৰকাৰী মাটি দখল কৰি আছে ভাড়াঘৰটোতো আমি একো কৰিব নোৱাৰোঁ ভাড়াঘৰত থকালে সেইটো পুলিচে গৈ খালি সন্দেহযুক্ত মানে বিদেশী হয় নেকি সেইটোৱে চেক কৰিব পাৰিব পুলিচে গৈ বিদেশী বুলি যদি কোনোবাই কয় যে এই মানুহজন বিদেশী তেওঁ নাগৰিকত্ব আছে না আমি সেইটো চেক কৰিব পাৰিম ভাড়াঘৰত গৈ কিন্তু চৰকাৰী মাটি যদি সঁচাকৈ শিৱসাগৰত কোনো সন্দেহযুক্ত নাগৰিক মানে বিদেশী যদি হয় বা অন্য জিলাৰ পৰা আহি যদি চৰকাৰী মাটি বেদখল কৰিছে মোৰ শিৱসাগৰ জিলাৰ মানুহকে মই এতিয়ালৈকে মাটি দিব পৰা নাই আপোনাৰ এছচি মানুহ এতিয়ালৈকে চিএমক ক'লোঁ এতিয়ালৈকে পীযুষ হাজৰিকাৰ সন্মুখত কোৱা হ'ল এতিয়ালৈকে দুজন ডিচিক মই একদম জোৰকৈ কৈ আছোঁ সঁচা সঁচি কথা ক'বলৈ গ'লে মই দুজন ডিচিক একদম মানে ধমকি লগায়ো এতিয়ালৈকে মই এছচি মানুহ আমাৰ হেৰিয়াৰ কি কয় এখন গাঁও এতিয়ালৈকে মাটিৰ পট্টা মাটি দিব পৰা নাই আমাৰ এই বানপানী হোৱা ভাটিবন গাঁও মানুহখিনিক এতিয়ালৈকে দিব পৰা নাই তাত বাহিৰৰ মানুহে আমাৰ চৰকাৰী মাটি দখল কৰিব এইটোতো কেতিয়াও হ'ব নোৱাৰে এইটো মই ভাটিবন গাঁও মানুহখিনিক এইকেইদিনত বহুৱাব লাগে যেনে যদি সঁচাকৈ সন্দেহযুক্ত মানুহৰ কোনোবা গাঁও এনেকুৱা আছে তেতিয়াহ'লে মই তাত বহুৱাম মোৰ ভাটিবন গাঁও এছচি মানুহ হয় ভাই অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ অসমীয়া জাতি গঠন কৰা এছচি মানুহক মই এতিয়ালৈকে মাটি দিব পৰা নাই চবকে গতিকে তাত কোনোবা বাহিৰৰ মানুহে আহি মাটি চৰকাৰী মাটি দখল কৰিব এইটো কেতিয়াও মানি লোৱা নহয় গতিকে এইটো কথা মই আপোনালোকক স্পষ্টকৈ জনাই দিছোঁ কাৰোবাৰ যদি কিবা সন্দেহ কাৰোবাৰ যদি কোনোবাই যদি ভাবে যে অখিল গগৈ কাৰোবাক ৰক্ষণাবেক্ষণ দিছে নেকি এইটো কোনো পধ্যে নহয় আপোনালোকক ক্লিয়াৰলি মই জনাই দিছোঁ শিৱসাগৰৰ ৰাইজক ক্লিয়াৰলি জনাই দিছোঁ চৰকাৰী মাটি যদি এক টুকুৰাও বেদখলকাৰীয়ে লয় চৰকাৰী মাটি যদি এক টুকুৰাও বেদখলকাৰীয়ে লয় কি কয় আপোনাৰ সন্দেহযুক্ত বেদখলকাৰীয়ে লয় সেইটো আমি কেতিয়াও সহ্য নকৰোঁ এইটো ক্লিয়াৰলি কৈ দিছোঁ আমাৰ শিৱসাগৰ বাহিৰৰ পৰা আহি দেই কথাটো কিন্তু ক্লিয়াৰ কৰি দিছোঁ বাহিৰৰ পৰা আহে বোলে নহয় বৰাকৰ পৰা আহিছে বোলে নামনি অসমৰ পৰা আহিছে আৰে ভাই আমাৰ নিজৰ জিলাৰ মানুহকে এতিয়ালৈকে মাটি দিব পৰা নাই কেনেকৈ দিম গতিকে এইকেইটা কথা আপোনালোকৰ সন্মুখত ক'লোঁ আৰু এইকেইটা কথাকে আজি আমি আপোনালোকৰ সন্মুখত উত্থাপন